তো বলক আমি আজিৰ সেশনটো আৰম্ভ কৰোঁ ফাৰ্ষ্ট ক্লাছটো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন according to which charter act governor general of bengal made as governor general of india কোনখন চাৰ্টাৰ আইন অনুসৰি বংগৰ গভৰ্ণৰ জেনেৰেল ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে বনোৱা হৈছিল কোনখন চাৰ্টাৰ আইন বনাইছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ 1833 আজিৰ ক্লাছত 25টা কুৱেশ্যন আছে নেক্সট ক্লাছত বাঢ়িব 50 হ'ব আমি এনেদৰে সিৰিয়ালত 4টা ক্লাছত 200টা কুৱেশ্যন আলোচনা কৰিম নেক্সট হু was the first governor general of india ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল উইলিয়াম বেন্টিং এই কুৱেশ্যনসমূহ বহুত ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট ভালকে চাব নেক্সট কুৱেশ্যন which of the following act is known as act for the good governance of india তলৰ কোনটো আইনক কাৰ্য বুলি কাৰ্য আহিছে কোনটো এক্টক ভাৰতৰ ভাল চৰকাৰৰ বাবে কাৰ্য বুলি জনা যায় এই অনুবাদত অলপ ভুল হৈছে চাব এক্ট ফৰ দ্য গুড গভৰ্নেন্স অফ ইণ্ডিয়া কোনখন আইনক জনা যায় কাৰেক্ট অপশ্যন বি গভৰ্ণৰ অফ ইণ্ডিয়া 1858 গুড গভৰ্নেন্স নেক্সট হু was the first viceroy of india ভাৰতৰ প্ৰথম ভাইসৰয় কোন আছিল কাৰেক্ট অপশ্যন হ'ব বি লৰ্ড কেনি তেওঁ আছিল লাষ্ট গভৰ্ণৰ জেনেৰেল আৰু ফাৰ্ষ্ট ভাইসৰয় অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন হু ইজ known as the father of communal electorate সাম্প্ৰদায়িক ভোটাৰৰ পিতৃ হিচাপে কোনজনক জনা যায় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ লৰ্ড মিণ্টু এনেকুৱা কুৱেশ্যন বহুতো আহে এক্সামত আপোনালোকে চাব নেক্সট হু was the first Indian to join the Viceroy's Executive Council ভাইসৰয়ৰ কাৰ্যবাহী পৰিষদত যোগদান কৰা প্ৰথম ভাৰতীয় কোন কাৰেক্ট অপশ্যন এ সত্যেন্দ্ৰ প্ৰসাদ নেক্সট in which year Central Public Service Commission was set up কোন চনত কেন্দ্ৰীয় জনসেৱা আয়োগ গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি 1926 নেক্সট when August offer was declared আগষ্ট অফাৰ কেতিয়া ঘোষণা কৰা হৈছিল আগষ্ট অফাৰ কেতিয়া ঘোষণা কৰা হৈছিল জানেনে আপোনালোকে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি 1940 নেক্সট when was first meeting of constituent assembly held সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল সংবিধান সভাৰ প্ৰথম বৈঠক কাৰেক্ট অপশ্যন এ 9 ডিচেম্বৰ 1946 নেক্সট কুৱেশ্যন who moved objective resolution in the assembly in 1946 1946 চনত বিধানসভাত কোনে বস্তুনিষ্ঠ প্ৰস্তাৱ আগবঢ়াইছিল অবজেক্টিভ ৰিজলিউশ্যন কোনে আগবঢ়াইছিল কাৰেক্ট অপশ্যন হ'ব বি জৱাহৰলাল নেহৰু নেক্সট when constituent assembly adopted the national flag সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় পতাকা সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল কাৰেক্ট অপশ্যন এ 1947 next who called drafting committee as drifting committee খচৰা সমিতিক কোনে ড্ৰিফটিং কমিটি বুলি কৈছিল কাৰেক্ট অপশ্যন এ নাছিৰুদ্দিন আহমেদ নেক্সট what was the symbol of constituent assembly
সংবিধান সভাৰ প্ৰতীক কি আছিল? কাৰেক্ট অপশ্যন এ এলিফেণ্ট, হাতী। নেক্সট, হু ৱাজ দ্য ছেক্ৰেটাৰী অফ কনষ্টিটিউয়েণ্ট এছেম্বলি? সংবিধান সভাৰ সম্পাদক কোন আছিল? সংবিধান সভাৰ প্ৰেচিডেণ্টটো আমি জানো সত্যেন্দ্ৰ প্ৰসাদ, কিন্তু এই ছেক্ৰেটাৰীটো সম্পাদকটো আমি বিশেষভাৱে নাজানো। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব HBR আয়েংগাৰ। নেক্সট, which constitution amendment act is known as mini constitution? কোনখন সংবিধান সংশোধনী আইনক মিনি সংবিধান বুলি জনা যায়? মিনি কনষ্টিটিউশ্যন বুলি জনা যায়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 42nd Constitution Amendment Act. Next, suspension of fundamental rights during emergency borrowed from which of the following country? তলৰ কোনখন দেশৰ পৰা ঋণ লোৱা জৰুৰীকালীন সময়ত কোনখন দেশৰ পৰা জৰুৰীকালীন সময়ত মৌলিক অধিকাৰ স্থগিত ৰখাৰ নিয়মটো লোৱা হৈছে? কাৰেক্ট অপশ্যন বি জাৰ্মানী। নেক্সট, in which part constitution deals with the citizenship? সংবিধানৰ কোনটো অংশত নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা হৈছে? নাগৰিকত্বৰ বিষয়ে কোনটো অংশত আলোচনা কৰা হৈছে? অপশ্যন এ দ্বিতীয় খণ্ডত পাৰ্ট 2 5 to 11 আৰ্টিকেল। নেক্সট, which of the following is not the fundamental rights? ভুল হৈছে, টাইপিং মিষ্টেক। is not fundamental rights। তলৰ কোনটো মৌলিক অধিকাৰ নহয়? ৰাইট টু ইকুৱেলিটি মৌলিক অধিকাৰ হয়, ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ মৌলিক অধিকাৰ হয়, ৰাইট টু প্ৰপাৰ্টিটো মৌলিক অধিকাৰ নহয়, এইটো লিগেল ৰাইট। লিগেল, কাৰেক্ট অপশ্যন চি ৰাইট টু প্ৰপাৰ্টি। নেক্সট, মণ্ডল কমিশ্যন ৱাজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং ছাবজেক্ট? মণ্ডল আয়োগ তলৰ কোনটো বিষয়ৰ লগত জড়িত আছিল? মণ্ডল আয়োগ কোনটোৰ লগত জড়িত আছিল? কাৰেক্ট অপশ্যন এ আদাৰ বেকৱাৰ্ড ক্লাছেছ জড়িত আছিল। নেক্সট, হোৱাট ইজ দ্য মিনিং অফ হেবিয়াছ কৰ্পাছ? হেবিয়াছ কৰ্পাছৰ অৰ্থ কি? এছামিজ অনুবাদটো অহা নাই। এই কাৰেক্ট অপশ্যন হ'ব এ টু হেভ দ্য বডি অফ। নেক্সট, which of the following article deals with abolition of untouchability? তলৰ কোনটো প্ৰবন্ধত অস্পৃশ্যতা বিলুপ্তিৰ বিষয়ে আলোচনা কৰা হৈছে? abolition of untouchability বিষয়ে কোনখন আৰ্টিকেলত আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ আৰ্টিকেল 17। আৰ্টিকেল 18ত আছে abolition of title, 19ত আছে right to freedom, 21ত আছে right to life. Next, who described directive principles of state policy as novel feature of the Indian Constitution? ৰাষ্ট্ৰনীতিৰ নিৰ্দেশনামূলক নীতিক ভাৰতীয় সংবিধানৰ উদাৰ বৈশিষ্ট্য হিচাপে কোনে বৰ্ণনা কৰিছিল? DPSPক কোনে নোবেল বিচাৰ বুলি কৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ ভীমৰাও আম্বেদকাৰ। Next, to prohibit the slaughter of cows deals with in which of the following article? গৰুবধ ৰোহিত লৈ তলৰ কোনটো লেখাত আলোচনা কৰা হৈছে? কাউ স্লটাৰ গৰুবধ নিষেধটো কোনখন আৰ্টিকেলত আলোচনা কৰা হৈছে? DPSPত আহে। DPSP ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। কাৰেক্ট অপশ্যন হ'ব এ আৰ্টিকেল 48। Next, how many fundamental duties are there in the Indian Constitution? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে?
ফাণ্ডামেণ্টেল ডিউটিছ কিমানটা ফাণ্ডামেণ্টেল ডিউটি আছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি 11 প্ৰথমতে 10টা আছিল তাৰপিছত 2002 চনত আৰু এটা এড কৰা হৈছে বৰ্তমান 11টা ফাণ্ডামেণ্টেল ডিউটিছ আছে ফাৰ্ষ্ট কুৱেশ্যন চৰণ সিং কমিটি ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং ছাবজেক্ট চৰণ সিং কমিটি তলৰ কোনটো বিষয়ৰ লগত জড়িত আছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ ফাণ্ডামেণ্টেল ডিউটিছ নেক্সট কুৱেশ্যন 11th fundamental duties was added by which of the following amendment তলৰ কোনটো সংশোধনীৰ দ্বাৰা একাদশ মৌলিক কৰ্তব্য সংযোজন কৰা হ'ল মানে 11তম ফাণ্ডামেণ্টেল ডিউটিটো কিমান সংশোধনীৰ মতে এড কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ 86th next how many types of fundamental amendment of the constitution of india ভাৰতৰ সংবিধান সংশোধনী কিমান প্ৰকাৰ মানে কি ধৰণে ভাৰতীয় সংবিধান সংশোধন কৰিব পৰা যায় জেনেৰেলি ভাৰতীয় সংবিধান সংশোধন কৰিবৰ কাৰণে কি ধৰণৰ প্ৰক্ৰিয়া আছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 3 simple majority special majority with state consent correct option 3 b next amendment of the constitution of india deals with in which of the following article ভাৰতৰ সংবিধান সংশোধনীৰ বিষয়ে তলৰ কোনটো অনুচ্ছেদত আলোচনা কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 368 অপশ্যন এ next in which of the following articles deals with legislative relations between center and state তলৰ কোনটো প্ৰবন্ধত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ আইনগত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 245 to 255 অপশ্যন এ next which of the following is the extra constitutional body তলৰ কোনটো অতিৰিক্ত সাংবিধানিক সংস্থা ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি নীতি আয়োগ Human Rights Constitutional Body, Central Bureau of Indian Constitutional Body, RTI Constitutional. Correct option C. Next. In which of the following article deals with Finance Commission? তলৰ কোনটো প্ৰবন্ধত বিত্তৰ বিষয়ে আলোচনা কৰা হৈছে ফাইনেন্স কমিশনৰ বিষয়ে আলোচনা কৰা হৈছে correct option article A 280 next Sarkaria Commission was related to চৰকাৰী আয়োগৰ সম্পৰ্ক আছে চৰকাৰী কিহৰ সম্পৰ্ক আছে চৰকাৰীয়া কমিশন কিহৰ বাবে গঠন কৰা হৈছে কাৰেক্ট অপশ্যন এ চেণ্টাৰ ষ্টেট ৰিলেশ্যনৰ বাবে নেক্সট কৃষ্ণা ৱাটাৰ ডিস্পিউটছ ট্ৰিব্যুনেল was set up in which year কৃষ্ণা জল বিবাদ ন্যায়াধিকৰণ কোন বছৰত গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1969 কাৰেক্ট অপশ্যন এ 1969ত কৃষ্ণা ৱাটাৰ ডিস্পিউট ট্ৰিব্যুনেল গঠন কৰা হৈছিল নেক্সট when was North Eastern Council created উত্তৰ পূব পৰিষদ কেতিয়া সৃষ্টি কৰা হৈছিল এইটো দৰকাৰ হ'ব নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল কাৰেক্ট অপশ্যন এ 1971 নেক্সট in which part of the constitution of india deals with emergency provisions ভাৰতৰ সংবিধানৰ কোনটো অংশত জৰুৰীকালীন বিধানৰ বিষয়ে আলোচনা কৰা হৈছে ইমাৰ্জেন্সি provision ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ঘোষণা কৰা হৈছে sorry not অনুচ্ছেদ part in which part 18 correct option A part 18ত emergency provisionৰ বিষয়ে আলোচনা কৰা হৈছে next
Article 360 empowers the President to proclaim a death emergency. 360 নং অনুচ্ছেদে ৰাষ্ট্ৰপতিক দেশ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰিছে। 360ত কোনটো ক্ষমতা দিয়া হৈছে? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যিটো ভাৰতবৰ্ষত এতিয়ালৈ এবাৰো ইম্পোজ হোৱা নাই। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট, হোৱাট উইল বি দ্য এজ টু বিকাম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বয়স কিমান হয়? য়েছ, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বৰ কাৰণে কিমান বয়স হ'ব লাগে? তাৰ অপশ্যন এ 35। নেক্সট, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান আৰ্মি? ভাৰতীয় সেনাৰ সৰ্বোচ্চ সেনাপতি। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি। নেক্সট, Article dash of the Constitution of India empowers the President to grant pardon. ভাৰতৰ সংবিধানৰ ডেছ অনুচ্ছেদত ৰাষ্ট্ৰপতিক ক্ষমা প্ৰদানৰ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অনুচ্ছেদ 72, আৰ্টিকেল 72। নেক্সট, হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ পদমৰ্মে অধ্যক্ষ কোন? ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন হৈছে ভাইচ প্ৰেচিডেণ্ট। নেক্সট, মোৰাৰজী দেশাই ৱাজ দ্য চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট? মোৰাৰজী দেশাই কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল? জানেনে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বম্বে ইষ্ট, হুৱাইল বম্বে বৰ্তমান মহাৰাষ্ট্ৰ। নেক্সট, আৰ্টিকেল 74 টেলছ আছ। 74 নং অনুচ্ছেদে আমাক কয় কিহৰ বিষয়ে কয়? 74 নং অনুচ্ছেদে কিহৰ বিষয়ে কয়? মন্ত্ৰী পৰিষদৰ বিষয়ে। যে there shall be a council of minister to add the chief minister. Sorry, prime minister. In which schedule of the constitution deals with the allocation of seat in Rajya Sabha? সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ আসন আবণ্টনৰ বিষয়ে আলোচনা কৰা হৈছে? কাৰেক্ট অপশ্যন 4th schedule, কাৰেক্ট অপশ্যন ডি। ৰাজ্যসভাৰ আসনৰ আবণ্টনৰ বিষয়ে আলোচনা কৰা হৈছে 4th schedule। Next, the voting age was reduced from 21 to 18 years by which constitutional amendment act? কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ 61st Constitutional Amendment Act. Next, the question of disqualification under 10th schedule is decided by whom? দশম সূচীৰ অধীনত অযোগ্যতাৰ প্ৰশ্ন কোনে সিদ্ধান্ত লয়? স্পিকাৰ, স্পিকাৰ অফ লোকসভা or chairman of Rajya Sabha. Correct option A. Generally, who is the leader of the Lok Sabha? সাধাৰণতে লোকসভাৰ নেতা কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ প্ৰাইম মিনিষ্টাৰ। There are how many sessions of parliament in India? ভাৰতত সংসদৰ কিমান অধিৱেশন হয়? বছৰত কিমানটা অধিৱেশন হয়? অপশ্যন 3, তিনিটা। সামাৰ সেশন, উইন্টাৰ সেশন, বাজেট সেশন। Next, Article dash of the Constitution of India deals with the definition of money bills.
ভাৰতৰ সংবিধানৰ ডেছ অনুচ্ছেদত ধন বিলৰ সংজ্ঞাৰ বিষয়ে আলোচনা কৰা হৈছে। মানে মানি বিল কিমান অনুচ্ছেদত উল্লেখ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 110 নং অনুচ্ছেদ আৰ্টিকল 110। আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল। আৰু নেক্সট ক্লাছত আমি আৰু 25টা বা 50টা কুৱেশ্যন আলোচনা কৰিম। এই ভিডিঅ'টো যদি কুৱেশ্যনসমূহ বা ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ চিৰিজৰ 3rd ক্লাছ। ইতিমধ্যে আমি প্ৰথম আৰু দ্বিতীয় ক্লাছ কমপ্লিট কৰিছোঁ। যদি চোৱা নাই চাই ল'ব। আৰু আমাৰ নেক্সট ক্লাছৰ তো বলক আজি 3rd ক্লাছটো আৰম্ভ কৰোঁ। তৃতীয়টো ক্লাছ। যদি প্ৰথম আৰু দ্বিতীয় ক্লাছ দুটা চোৱা নাই তেতিয়াহ'লে চাই ল'ব। কাৰণ সকলোৱে জানে ইণ্ডিয়ান পলিটি এটা ইম্পৰ্টেণ্ট ছাবজেক্ট হয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে। তো এইটো আছিল আমাৰ লাষ্ট ক্লাছৰ লাষ্ট কুৱেশ্যন। তো বলক আজি আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন। In which year railway budget was merged into the general budget? কোন বছৰত ৰেল বাজেট সাধাৰণ বাজেটত একত্ৰিত কৰা হ'ল? তো কৰা হৈছিল কিমান চনত? কাৰেক্ট অপশ্যন 2016। এইটো যে ৰেলৱে বাজেটটো যে জেনেৰেল বাজেটত মাৰ্জ কৰা হৈছিল সেই কমিটিৰ নামটো জনাবচোন আপোনালোক কমেণ্ট বক্সত। নেক্সট কুৱেশ্যন। In which state has the highest ৰাজ্যসভা seats? কোনখন ৰাজ্যত সৰ্বাধিক ৰাজ্যসভাৰ আসন আছে? আমি জানো ৰাজ্যসভা লোকসভাৰ মেক্সিমাম আসন আছে উত্তৰ প্ৰদেশত। তাৰ অপশ্যন হ'ব বি, উত্তৰ প্ৰদেশ। নেক্সট। Which union territory has the highest number of Lok Sabha seat? কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বাধিক লোকসভাৰ আসন আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব দিল্লী। ইয়াত 7টা লোকসভা আসন আছে। নেক্সট কুৱেশ্যন। Supreme Court of India was established under which act? কোনখন আইনৰ অধীনত ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। কাৰেক্ট অপশ্যন এ। Next, which court has the wider writs jurisdiction? কোনখন আদালতৰ বহল ৰিটছৰ অধিকাৰ আছে? আমি যে ৰিটছ পাৱাৰৰ ক্ষেত্ৰত আলোচনা কৰিব যাওঁ তেতিয়াহ'লে দেখা পাম সুপ্ৰিম কোৰ্টে কৈ হাইকোৰ্টৰ ৰিট জুৰি পাৱাৰটো বেছি। সুপ্ৰিম কোৰ্টে ৰিটছ জাৰি কৰিব পাৰে কেৱল ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত, আৰু হাইকোৰ্টে ফাণ্ডামেণ্টেল ৰাইটছৰ উপৰিও আন বিষয়ৰ ওপৰতো ৰিটছ জাৰি কৰিব পাৰে। তো ইয়াৰ কাৰেক্ট অপশ্যন হ'ব হাইকোৰ্ট, উচ্চ ন্যায়ালয়। নেক্সট কুৱেশ্যন। Which article of Indian Constitution deals with establishment and constitution of Supreme Court? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা আৰু সংবিধানৰ বিষয়ে আলোচনা কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 124, অনুচ্ছেদ 124। নেক্সট। What is the full form of PIL? PILৰ সম্পূৰ্ণ ৰূপটো কি? তো আজিকালি চবে জানে, চবে মানে বিশেষকৈ হিউমেনিটিজ পঢ়াসকলে এইটো PIL বিষয়ে বেছিকৈ গম পায়।
PLF হ'ল পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। কাৰেক্ট অপশ্যন এ। নেক্সট, in which part of the Indian Constitution deals with the government in the state? ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাজ্যখনৰ চৰকাৰৰ সৈতে জড়িত? ডাইৰেক্টলি ক'ব গ'লে ষ্টেট গভৰ্ণমেণ্ট। ষ্টেট গভৰ্ণমেণ্টৰ বিষয়ে কোনটো পাৰ্টত ভাৰতীয় সংবিধানৰ উল্লেখ আছে? এইটো হ'ব পাৰ্ট 6 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, 6 নং খণ্ডত। নেক্সট, which of the following article deals with executive power of state? তলৰ কোনটো প্ৰবন্ধত ৰাষ্ট্ৰৰ কাৰ্যবাহী ক্ষমতাৰ বিষয়ে আলোচনা কৰা হৈছে? এক্সিকিউটিভ পাৱাৰ, তো ৰাজ্য, একচুৱেলি ৰাষ্ট্ৰ নহয়, ৰাজ্য, ষ্টেট, ৰাজ্য। ৰাজ্যৰ কাৰ্যবাহী ক্ষমতা, আৰ্টিকল 154, পাৰ্ট 6। নেক্সট, who is the real head of the states of India? ভাৰতৰ ৰাজ্যসমূহৰ প্ৰকৃত মুৰব্বী কোন? প্ৰকৃত মুৰব্বী, ৰিয়েল হেড। কাৰেক্ট অপশ্যন বি, চিফ মিনিষ্টাৰ। ৰিয়েল হেড এণ্ড গভৰ্ণৰ ইজ নমিনেল হেড, নামমাত্ৰ মুৰব্বী, নামমাত্ৰ হেড। In which of the following article deals with Council of Ministers to aid and advise governor? তলৰ কোনটো প্ৰবন্ধত ৰাজ্যপালক সহায় আৰু পৰামৰ্শ দিবলৈ মন্ত্ৰী পৰিষদৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 163, পাৰ্ট 6, অনুচ্ছেদ 163 নং অনুচ্ছেদ। নেক্সট, in which part of the constitution mentioned the state legislature? সংবিধানৰ কোনটো অংশত ৰাজ্যৰ বিধায়িনী দলৰ কথা উল্লেখ কৰা আছে? বিধায়িনীৰ কথা উল্লেখ আছে, লেজিসলেচাৰ। কাৰেক্ট অপশ্যন এ, পাৰ্ট 6। ষ্টেটৰ যিকোনো বিষয় বুলি আৰ্টিকল বেলেগ বেলেগ হ'ব, কিন্তু পাৰ্ট বুলি ক'লে 6 পাৰ্টত ষ্টেটৰ সকলো বিষয় সামৰা হৈছে। নেক্সট, quorum is the dash of the total number of members of the house. quorum হৈছে ঘৰৰ মুঠ সদস্য, ঘৰৰ নহয়, সদনৰ মুঠ সদস্য, সদন। quorum টো 1/10 of the total member of the parliament. সদনৰ মুঠ সদস্যৰ 1/10 quorum বুলি কয়। 1/10 উপস্থিত থাকিলে, মানে 10 ভাগৰ 1/10 থাকিলে quorum বুলি কয়। Which of the following state has the highest number of assembly seats? তলৰ কোনখন ৰাজ্যৰ ভিতৰত সৰ্বাধিক বিধানসভাৰ আসন আছে? ইয়াত আমি ক'ব পাৰি পপুলেশ্যন ৱাইজ যিখন ৰাজ্য ডাঙৰ হয় সেইখন ৰাজ্যত হ'ব নোৱাৰো। পপুলেশ্যন ৱাইজ সৰ্ববৃহৎ ৰাজ্যখন হৈছে UP, উত্তৰ প্ৰদেশ, য'ত 20 crore পপুলেশ্যন আছে। কাৰেক্ট অপশ্যন চি, উত্তৰ প্ৰদেশ। ছেকেণ্ড হাইষ্ট মহাৰাষ্ট্ৰ। নেক্সট, হাউ মেনি হাই কোৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? হাইকোৰ্ট, কিমানটা হাইকোৰ্ট আছে এইটো চবেই জানিব লগা কথা। কাৰেক্ট অপশ্যন 25। প্ৰত্যেকখন ৰাজ্যতে এখনকৈ হাইকোৰ্ট থাকিব লাগে। কিন্তু প্ৰত্যেকখন ৰাজ্যত হাইকোৰ্ট নাই, যেনে আমাৰ নৰ্থ ইষ্টৰ গুৱাহাটী হাইকোৰ্টটো 4খন ষ্টেট মিলাই এখন হাইকোৰ্ট। নেক্সট, in which of the following high court has the maximum territorial jurisdiction? তলৰ কোনখন উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ সৰ্বোচ্চ ভূখণ্ড আছে? সৰ্বোচ্চ ভূখণ্ড বুলি ইয়াত মেক্সিমাম ষ্টেট আছে। কাৰেক্ট অপশ্যন বি, গুৱাহাটী হাইকোৰ্ট।
কি ষ্টেট আছে আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট, ইন হুইচ অফ দ্য ফলোয়িং আৰ্টিকল ইজ মেনশ্যনড এবাউট হাইকোৰ্ট ফৰ ষ্টেটছ? তলৰ কোনটো লেখাত ৰাজ্যসমূহৰ বাবে উচ্চ ন্যায়ালয়ৰ বিষয়ে উল্লেখ আছে? ৰাজ্যসমূহৰ বাবে এখন হাইকোৰ্ট থাকিব, কোনখন অনুচ্ছেদত উল্লেখ আছে? কাৰেক্ট অপশ্যন এ, আৰ্টিকল 114, 214। মানে ৰাজ্যসমূহৰ বাবে উচ্চ ন্যায়ালয় হাইকোৰ্ট থাকিব। নেক্সট, হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 8, 8খন। লাডাখ, জম্মু কাশ্মীৰ, দাদৰ নগৰ হাভেলী, দামন এণ্ড দিউ, দাদৰ নগৰ হাভেলী, দিল্লী, পুডুচেৰী, চণ্ডীগড়। এণ্ড আন্দামান এণ্ড নিকোবৰ। Article 371B deals with which of the following state? 371 অনুচ্ছেদত তলৰ কোনখন ৰাজ্যৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, আছাম, অসমৰ বিষয়ে। 371 ইয়াৰ পৰা যিমানলৈ আছে গোটেইকেইটা চাওক। নেক্সট, এইটো ইয়াত দিয়া হৈছে। আৰ্টিকল 370 হৈ আছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বিষয়ে স্পেচিয়েল প্ৰভিজন। 371 স্পেচিয়েল প্ৰভিজন ফৰ নাগালেণ্ড, 371B স্পেচিয়েল প্ৰভিজন ফৰ আছাম, 371C স্পেচিয়েল প্ৰভিজন ফৰ মণিপুৰ, 371D স্পেচিয়েল প্ৰভিজন ফৰ অন্ধ্ৰপ্ৰদেশ, 371E অন্ধ্ৰপ্ৰদেশ বাট চেণ্ট্ৰেল ইউনিভাৰ্চিটি এষ্টাব্লিছমেণ্ট, 371F স্পেচিয়েল প্ৰভিজন ফৰ ছিকিম, 371G স্পেচিয়েল প্ৰভিজন ফৰ মিজোৰাম, 371H স্পেচিয়েল প্ৰভিজন ফৰ অৰুণাচল প্ৰদেশ, 371I স্পেচিয়েল প্ৰভিজন ফৰ ষ্টেট অফ গোৱা, 371J স্পেচিয়েল প্ৰভিজন ফৰ কৰ্ণাটকা। চাব গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। নেক্সট, হাউ মেনি টাইপছ অফ পঞ্চায়তী ৰাজ চিষ্টেম আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কিমান প্ৰকাৰৰ পঞ্চায়তী ৰাজ ব্যৱস্থা আছে? কিমান প্ৰকাৰ? হাউ মেনি টাইপ? 3 টাইপ। 3 প্ৰকাৰৰ পঞ্চায়ত ৰাজ। ডিষ্ট্ৰিক্ট, আঞ্চলিক, গাঁও। গাডগিল কমিটি ৱাজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং ছাবজেক্ট? গাডগিল কমিটি তলৰ কোনটো বিষয়ৰ লগত জড়িত আছিল? গাডগিল কমিটিৰ ইম্পৰ্টেণ্ট কমিটি হয়। এইটো আছিল পঞ্চায়তী ৰাজ চিষ্টেমৰ ওপৰত। নেক্সট, ইন হুইচ ইয়াৰ পঞ্চায়তী ৰাজ এক্ট পাছড? কোন চনত পঞ্চায়তী ৰাজ আইন গৃহীত হয়? কাৰ্যকৰী আৰু গৃহীত চাব। গৃহীত হৈছিল 1932, কাৰেক্ট অপশ্যন এ। কাৰ্যকৰী হৈছিল 1993। আৰু এইটো কিমান নং এক্ট আছিল? 73rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। নেক্সট, দ্য ইলেকশ্যন অফ পঞ্চায়ত ইজ কণ্ডাক্টেড বাই হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন? পঞ্চায়ত নিৰ্বাচন তলৰ কোনটো সংগঠনৰ দ্বাৰা পৰিচালিত হয়? সংগঠন কাৰ দ্বাৰা, পঞ্চায়ত ইলেকশ্যন কাৰ দ্বাৰা সম্পন্ন কৰা হয়? কাৰেক্ট অপশ্যন ষ্টেট ইলেকশ্যন কমিশ্যন, ৰাজ্যিক নিৰ্বাচন আয়োগ। নেক্সট, পঞ্চায়ত কেন মেক লজ অন হাউ মেনি ছাবজেক্ট মেটাৰ্ছ? পঞ্চায়তে কিমান বিষয়ৰ ওপৰত আইন বনাব পাৰে? কিমানটা বিষয়ৰ ওপৰত আইন বনাব পাৰে বুলি ক'ব পাৰি ডাইৰেক্ট। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 29টা বিষয়ৰ ওপৰত পঞ্চায়তে আইন বনাব পাৰে বা টেক্স কালেক্ট কৰিব পাৰে। নেক্সট, ইন হুইচ অফ দ্য ফলোয়িং আৰ্টিকল মেনশ্যন এবাউট ইলেকশ্যনছ টু দ্য পঞ্চায়তছ? তলৰ কোনটো লেখাত পঞ্চায়তৰ নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰা হৈছে? পঞ্চায়তৰ যে নিৰ্বাচন হ'ব সেই নিৰ্বাচনৰ বিষয়ে কিমান নং অনুচ্ছেদত উল্লেখ কৰা হৈছে?
ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অনুচ্ছেদ 243 বা আৰ্টিকল 243 খুব দৰকাৰী হয়। আৰ্টিকল 243 পৰা আৰম্ভ হয় পঞ্চায়ত ৰাজ। পঞ্চায়ত ৰাজ এইটো আপোনাৰ পঞ্চায়ত ৰাজ 73rd Constitutional Amendment Act 11th Schedule of Indian Constitution Article 243 চাব। তো আজি 25টা কুৱেশ্যনৰ এইখিনি আছিল। আৰু আছে কুৱেশ্যন 76 কুৱেশ্যনৰ পৰা আমি নেক্সট আলোচনা কৰিম। তো আজিলৈ ইমানে আছিল। 25টা কুৱেশ্যন আলোচনা কৰিছোঁ আৰু এই ক্লাছটো হ'ল 3 নম্বৰ ক্লাছ। আৰু ক্লাছ আহিব ইণ্ডিয়ান। আৰু আজি আমাৰ ইতিমধ্যে 4টা ক্লাছ 3টা ক্লাছ শেষ হ'ল। ইতিমধ্যে আমাৰ 3টা ক্লাছ শেষ হ'ল আৰু আজি আৰম্ভ কৰিম 4th ক্লাছটো। ইণ্ডিয়ান পলিটিৰ 200টা কুৱেশ্যন চিৰিজৰ আজি আৰম্ভ কৰি আছোঁ 4th ক্লাছটো। ইতিমধ্যে 3টা ক্লাছ শেষ হৈছে, যদি চোৱা নাই চাই ল'ব। আৰু বলক আজিৰ ক্লাছৰ ফাৰ্ষ্ট কুৱেশ্যনলৈ। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিল হাউ মেনি ৰিজাৰ্ভেশ্যন অফ ওমেন ইন দ্য পঞ্চায়ত ৰাজ চিষ্টেম আৰ দেয়াৰ ইন ইণ্ডিয়া। ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ কিমান সংৰক্ষণৰ ব্যৱস্থা আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 33। অপশ্যন এ। নেক্সট, ইন হুইচ ইয়াৰ মিউনিচিপালিটি এক্ট পাছড? কোন চনত পৌৰসভা আইন গৃহীত হ'ল? পৌৰসভা আইনখন গৃহীত হৈছিল 1992ত। 74th Constitutional Amendment Act. Next, Municipality Act has added part dash to the Constitution of India. পৌৰসভা আইনখনে ভাৰতৰ সংবিধানৰ ডেছ অংশ সংযোজন কৰিছে। Part 9A, that option A. Next question. In which of the following article deals with municipality? তলৰ কোনখন প্ৰবন্ধত পৌৰসভাৰ বিষয়ে আলোচনা কৰা হৈছে? পৌৰসভাৰ বিষয়ে কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকললৈ আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ। অনুচ্ছেদ 243 P2 243 ZG. Next, Article dash to dash in Part 8 of the Constitution deals with the Union Territories. সংবিধানৰ 8ম অংশৰ অনুচ্ছেদত দেশৰ পৰা দেশলৈকে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ। আৰ্টিকল 239ৰ পৰা 241লৈ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যন। In which of the following article deals with special position for Delhi? তলৰ কোনটো প্ৰবন্ধত দিল্লীৰ বিশেষ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি। আৰ্টিকল 239AA। Next, Article dash to dash deals with পঞ্চায়তী ৰাজ চিষ্টেম. দেশৰ পৰা দেশলৈকে অনুচ্ছেদত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে।
ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 243 to 243O পঞ্চায়তী ৰাজ ব্যৱস্থা পাৰ্ট 9ত আছে শিডিউল 11 Next, member of legislative assembly election conducted by which of the following body? তলৰ কোনটো সংস্থাৰ দ্বাৰা পৰিচালিত বিধানসভাৰ নিৰ্বাচনৰ সদস্য নিৰ্বাচন কৰা হয় কুৱেশ্যনটো অলপ কিবা হৈ আছে এছামিছ ট্ৰান্সলেশ্যনত মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি ইলেকশ্যন কণ্ডাক্টেড বাই হুইচ অফ দ্য ফলোইং বডি ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নেক্সট হাউ মেনি ইলেকশ্যন কমিশ্যনাৰ্ছ আৰ দেয়াৰ ইন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতৰ নিৰ্বাচন আয়োগত কিমানজন নিৰ্বাচন আয়ুক্ত আছে কাৰেক্ট অপশ্যন বি নেক্সট which of the following articles deals with Union Public Service Commission তলৰ কোনটো প্ৰবন্ধত ইউনিয়ন জনসেৱা আয়োগৰ বিষয়ে আলোচনা কৰা হৈছে ইউপিএছচিৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 315 to 323 নেক্সট Who is the chairman of the 60th Finance Commission of India ভাৰতৰ 16 নং বিত্ত আয়োগৰ অধ্যক্ষ কোন ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অৰবিন্দ পানাগাৰিয়া ঋত্বিক আৰপাণ্ডে মেম্বাৰ হয় নেক্সট ইন হুইচ ইয়াৰ নেশ্যনেল কমিশ্যন ফৰ ওমেন ৱাজ এষ্টাব্লিছড কোন চনত মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1992 অপশ্যন এ নেক্সট নেশ্যনেল কমিশ্যন ফৰ এছটিছ ৱাজ মেনশ্যনড ইন হুইচ অফ দ্য ফলোইং আৰ্টিকল তলৰ কোনটো লেখাত নেশ্যনেল কমিশ্যন ফৰ এছটিছৰ কথা উল্লেখ কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 338A আৰু 338টো হৈ আছে SC Next, the National Commission for Justice annual report was submitted to yes. ৰাষ্ট্ৰীয় অনুসূচী জনজাতি আয়োগৰ বাৰ্ষিক প্ৰতিবেদন দেশলৈ দাখিল কৰা হয় মানে কালৈ দাখিল কৰা হয় কাৰেক্ট অপশ্যন হ'ব বি ৰাষ্ট্ৰপতিলৈ নেক্সট in which of the following article mentioned about Comptroller and Auditor General of India তলৰ কোনটো লেখাত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ বিষয়ে উল্লেখ কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 148 কেগৰ বিষয়ে আলোচনা কৰা হৈছে নেক্সট in which of the following article deals with Attorney General of India তলৰ কোনটো লেখাত ভাৰতৰ এটৰ্নী জেনেৰেলৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অনুচ্ছেদ 76 আৰ্টিকল 76 এইটো ইতিমধ্যে পঢ়িলো কেগ কন্ট্ৰোলাৰ অডিটৰ জেনেৰেল অফ ইণ্ডিয়া 124 আছে সুপ্ৰিম কোৰ্ট নেক্সট হু ইজ দ্য ফাৰ্ষ্ট ল অফিচাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম আইন বিষয়া কোন ফাৰ্ষ্ট ল অফিচাৰ এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া অপশ্যন বি ইম্পৰ্টেণ্ট চাৰ্ট দিয়া আছে এইটো আপোনালোকে ভালকৈ চাব 76 আৰ্টিকল এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া 148 কম্পট্ৰোলাৰ and Auditor General of India 165 আছে এডভোকেট জেনেৰেল অফ ইণ্ডিয়া 143 আইত আছে ষ্টেট ফাইনেন্স কমিশ্যন 143 কিয়াত আছে ষ্টেট ইলেকশ্যন কমিশ্যন 143 জেড ডিত আছে ডিষ্ট্ৰিক্ট প্লানিং কমিটি 143 জেড ইত আছে মেট্ৰপলিটান প্লানিং কমিটি 263 আছে ইণ্টাৰ ষ্টেট কাউন্সিল 280 আছে ফাইনেন্স কমিশ্যন 307 আছে ইণ্টাৰ ষ্টেট ট্ৰেড এণ্ড কমাৰ্চ কমিশ্যন 315 আছে UPSC 324 ইলেকশ্যন কমিশ্যন 338 National Commission for Scheduled Caste 338A National Commission for Scheduled Tribe 339 of the Scheduled Area and
Scheduled Tribes Commission. 340 আছে Backward Classes Commission. 344 আছে Official Language Commission and Official Language Committee of Parliament. 350B Special Officer for Linguistic Minorities. চাৰটো ভালকে মনত ৰাখিব। Next, নীতি আয়োগ is a দেশ body. ভাৰতক ৰূপান্তৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটা দেশ body. নীতি আয়োগটো কেনেধৰণৰ এখন সংস্থা? কনষ্টিটিউচনেল নহয়, ষ্টেটুটৰী নহয়, মিনিষ্টেৰিয়েল নহয়, এক্সট্ৰা কনষ্টিটিউচনেল আৰু নন কনষ্টিটিউচনেল। Next, National Human Rights Commission was established in which year? কোন বছৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি 1993। Next, who is the chairman of National Institution for Transforming India? নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ চেয়াৰমেন হয় প্ৰাইম মিনিষ্টাৰ। Next, Right to Information Act was passed in which year? তথ্য জনাৰ অধিকাৰ আইন কোন বছৰত গৃহীত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 2005 বি। Next, Central Information Commission falls under which of the following ministry? কেন্দ্ৰীয় তথ্য আয়োগ তলৰ কোনটো মন্ত্ৰণালয়ৰ অধীনত পৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনটো আহে আণ্ডাৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল। কাৰেক্ট অপশ্যন এ। নেক্সট, নেশ্যনেল কমিশ্যন ফৰ শিডিউল কাষ্ট ফলছ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং মিনিষ্ট্ৰী? অনুসূচিত জাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ তলৰ কোনটো মন্ত্ৰণালয়ৰ অধীনত পৰে? এইটো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, অপশ্যন এ। নেক্সট এইটো চাব, এই চাৰ্টখন চাব, খুব ইম্পৰ্টেণ্ট হয়। এইটো চাওক, বডিসমূহ আৰু কোনটো মিনিষ্টাৰ আণ্ডাৰত আহে? UPSC, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। ইণ্টাৰ ষ্টেট কাউন্সিল আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। ষ্টাফ চিলেকশ্যন SSC, ষ্টাফ চিলেকশ্যন কমিশ্যন আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। যিটো এক্সাম হয় এইটো এক্সাম কৰে SSC, এইটো এক্সাম কৰে। নেশ্যনেল কমিশ্যন ফৰ SC চাই মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। নেশ্যনেল কমিশ্যন ফৰ STs মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ। নেশ্যনেল চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন আই মিনিষ্ট্ৰী অফ পাৰ্চনেল। জোনেল কাউন্সিল আই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন আই মিনিষ্ট্ৰী অফ পাৰ্চনেল। নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি আই মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। কমিশনাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ দ্য মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ। নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ এইটো আই মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ এইটো আই মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। নেশ্যনেল কমিশ্যন ফৰ ডিচেবল পাৰ্চনছ এইটো আই মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। চেন্ট্ৰেল ছ'চিয়েল ৱেলফেয়াৰ বৰ্ড আহে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টত। নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আহে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন। চেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিব্যুনেল আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ আহে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ। নেশ্যনেল হিউমেন ৰাইট কমিশ্যন আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। নেশ্যনেল কমিশ্যন ফৰ ওমেন আহে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। নেক্সট, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CBI? CBI সম্পূৰ্ণ ৰূপটো কি? চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন CBI, কাৰেক্ট অপশ্যন এ। Next and last question. লোকপাল এণ্ড লোকায়ুক্ত বিল was passed in which year? কোন বছৰত লোকপাল আৰু লোকায়ুক্ত বিধেয়ক গৃহীত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি 2013।
তো আজি ইমানলৈ আছিল 1200টা কুৱেশ্যনৰ 4th ক্লাছ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমি ইণ্ডিয়ান পলিটিৰ পিছত ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ওপৰত 100টা কুৱেশ্যন আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'সমূহ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইণ্ডিয়ান পলিটিৰ যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেতিয়া চাই ল'ব। 4টা ক্লাছ ইতিমধ্যে শেষ হ'ল। থেংক ইউ।